হেল্ল' এভৰিৱান। আজি মিছেছৰ পেজটোৰ পৰা মই লাইভ আহিছোঁ। অহাৰ এটাই কাৰণ, জুবিন দাৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এই অৰ্চিড হিলছ ভিউ বিল্ডিংটোতে আছে। এতিয়া সকলো ৰাইজ ইয়াতে ৰখি আছে, কিন্তু তেখেতক কোনো সোমাব দিয়া নাই। আৰক্ষীয়ে বাধা দি ৰাখিছে, পাব্লিকক সোমাব দিয়া নাই। আপোনালোকে চাওক। সিদ্ধাৰ্থ শৰ্মাক ওলাই দিয়ক। আৰক্ষীয়ে বাধা আৰোপ কৰি আছে। আৰক্ষীয়ে বাধা আৰোপ কৰি আছে। জয় জুবিন দা, বিল্ডিং জুই লগাই দিয়ক। আসাম পুলিচ হাই হাই, আসাম পুলিচ হাই হাই, আসাম পুলিচ হাই হাই, আসাম পুলিচ হাই হাই। এতিয়া গেটত তলা লগাই দিয়া চেষ্টা কৰিছে তেওঁলোকে। এয়া আমাৰ অসমৰ আৰক্ষী চাওক আপোনালোকে। মাইকীখিনি আহক, মাইকীখিনি আগুৱাই আহক। দাদা বাইদেউত আহক, কি কৰিব? জুবিন দা জুবিন দা কৈ থাকিলে সকলো আহি যাওক। এই চব পুলিচ প্ৰশাসনে বাধা প্ৰঘাত কৰি আছে। মাইকীখিনি আগুৱাই আহক না আপোনালোকে। জুবিন দাৰ ন্যায় আমাক লাগে, আমাক জুবিন দাৰ ন্যায় লাগে। আসাম পুলিচ হাই হাই। এইটো বিল্ডিঙতে আছে গাইজ। দৰ্জাখন ভাঙি দিয়ক, দৰ্জা ভাঙি দিয়ক, দৰ্জা ভাঙি দিয়ক। নেপালৰ পৰিস্থিতি হ'ব এতিয়া। নহ'লে যদি দৰ্জাখন খুলি নিদিয়ে, ৰাইজক গতাই দিয়ক, ৰাইজক গতাই দিয়ক। পইচা খাইছে, কচোন কওক। দাদা কিবা ক'ব নেকি ইয়াৰ ওপৰত? মানে তেখেত ইয়াতে থকাটো সত্য হয়, সেইটো কওক না। তেখেতে ইয়াতে থকাটো সত্য হয় নে নহয়? আসাম পুলিচ হাই হাই। ভাঙি দিয়ক, ভাঙি দিয়ক, ৰছী ছিঙি দিয়ক। দৰ্জা ৰছী ছিঙি দিয়ক, ছিঙি দিয়ে, ছিঙি দিয়ক, ছিঙি দিয়ক। জয় জুবিন দা, জয় জুবিন দা।
নিদিয়ে লাঠি আৰোপ কৰিব বাকী এতিয়া তেওঁলোকে চব গলতীয়া অসমীয়াক বাহিৰ কৰি দি আছে তেওঁলোকে মানে অসমীয়া চিলেক্টেড পাৰ্চনক তেওঁলোকৰ ভিতৰত সোমাব দি আছে চিলেক্টেড পাৰ্চনক যিটো মাদাৰে হয় তেওঁক সাপোৰ্ট দি কিনে দি ৰাখিছে মাৰোৱাৰী চালা তেওঁলোকে চিলেক্টেড পাৰ্চনক ভিতৰত সোমাব দি আছে মানুহ কিমান অশ্বিনী দাস পুলিচ বিষয়াই আপুনি কোন হয় আপুনি কোন হয় আপুনি কোন হয় ভিতৰত যায় আপুনি কোন আপুনি যে ভিতৰত যায় আপুনি কোন আপুনি কোন আপোনালোক কি অসমীয়া নহয় নেকি আপোনালোক অসমীয়া নহয় কি আপোনালোক অসমীয়া নহয় নেকি এতিয়া লগতে ফুট হৈ যাব অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই অসম পুলিচ হাই হাই অসম পুলিচ হাই হাই যোনটো চিকিউৰিটি আছিল সিদ্ধাৰ্থক দিছে জুবিনক দিলে যিটো চিকিউৰিটি এতিয়া সিদ্ধাৰ্থক দিছে জুবিনক নিদিলে সিদ্ধাৰ্থক দিছে আজি সেই চিকিউৰিটি যদি জুবিনক দিলে আজি জুবিন দা আমাৰ মাজত এইটোৱে বিল্ডিং অৰ্চিড হিলছ ভিউ জয় জুবিন দা অসমীয়াক দুখ বুজি নাপায় এই পাব্লিকৰ হাত আছে পাব্লিকৰ হাত আছে বহুত বেকাম করছে আমার তো সম্পদ হারে গল তার কারণে আমি আহিছিলো আমার জীবনটা নিয়ে বিচারিবার কারণে সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিব লাগে আৰু জুবিনদাক আমি ন্যায় দিব লাগে এইটোৱে বিচাৰো আমি ৰাইজৰ হাতত গতাই দিয়ক আজি সিদ্ধাৰ্থ শৰ্মাক পটেকে ভাঙি দিয়া এতিয়া কি নে সিদ্ধাৰ্থ শৰ্মাক ধৰা ৰাইজৰ হাতত দিয়াৰ কাৰণে কি চিএমৰ পাৰ্মিশ্যন লাগিব নেকি আপোনালোকক এয়া জনসাধাৰণ চাওক হঠাতে
লাখ লাখ জনসাধাৰণ ভৰ্তি হৈ গৈছে ইয়াত। যদি নাই কিয় চিকিউৰিটি দি আছে? খুলি দিয়ক একবাৰ, আমি সবে চাই গুচি যাম, আমি সবে চাই খালী কৰি দিম জাগা। কি আজি সিদ্ধাৰ্থ ইমান ইম্পৰ্টেণ্ট হৈ গ'ল নেকি? আজি সিদ্ধাৰ্থ ইমান ইম্পৰ্টেণ্ট হৈ গ'ল, তাৰ কাৰণে ইমান হাজাৰ হাজাৰ চিকিউৰিটি বহাই ৰাখিছে। আমাৰ জুবিন দা ইম্পৰ্টেণ্ট নাছিলে আমাৰ কাৰণে, নিশ্চয় ইম্পৰ্টেণ্ট আছিলে। যদি তাক আজি এনেকুৱা চিকিউৰিটি দিয়া আছিলে, যদি পাৰে মই এতিয়া মই নিজে মৰি যাওঁ। পাঁচজনী মাইকী মানুহ সোমাই দিয়ক। যদি তেখেত নাই আমাক সোমাব কিয় দিয়া নাই? যদি তেখেত নাই অসম আৰক্ষী ইয়াত কিয় আছে? যদি তেখেত ইয়াত নাই অসম আৰক্ষী কিয় প্ৰটেকশ্যন দি আছে? কাৰ কাৰণে ৰখি আছে? কাৰ কাৰণে ৰখি আছে? কাৰ কাৰণে ৰখি আছে? বিল্ডিং বিল্ডিং জুই লগাই দিয়ে, বিল্ডিং জুই লগাই দিয়ে। ওলাই দিয়ক, ওলাই দিয়ক, সিদ্ধাৰ্থক ওলাই দিয়ক। যদি নাই আৰক্ষীখিনি কিয় আছে ইয়াত? চৰি চৰি এইটো ভিতৰত আছে আৰক্ষী, কোনোবা চাৰ্চ কৰি আছে? আপোনালোকে প্ৰত্যেকটা এপাৰ্টমেণ্ট চেকিং কৰকচোন, কৰক ছাৰ, একদম CID-ৰ ভাষ্য শুনক। হাতযোৰ কৰিছো, আপোনালোকে একদম হেৰি নকৰিব, আপোনালোকে একদম হেৰি নকৰিব দিয়ক।
এয়া চিআইডি ভাষ্য শুনক। আপোনালোকে প্ৰতিক্ৰিয়া এপাৰ্টমেণ্ট চেক কৰা নাই? কৰা নাই আপোনালোকে গোটেইকেইটা ভালকে চেক কৰক, পাই যাব। আছে নেকি নাই? বেয়া হ'ব এইবিলাক বাধা নিদিব। দাদা এটা কথা কওক, যদি নাই ইয়াতে তেতিয়া দৰ্জাখন কিয় মাৰি থৈছে? আয়োটো অত্যাচাৰ নকৰ, পুলিচ কিয় আনিছে আপোনালোকে? আপুনি পুলিচ কিয় আনিছে? আপুনি সেইটো জবাব দিয়ক, আপুনি সেইটো জবাব দিয়ক। ঠিক আছে, নাই আমি মানি লৈছো, আপোনাৰ কথা মানি লৈছো, হাত জোৰ কৰি মানি লৈছো। ঠিক আছে, আপোনাৰ কথা আমি মানি লৈছো। পুলিচ নামাইছে, গাড়ী পুলিচ নামাই দিছে। এতিয়া পাব্লিকক ঘুমাবই নিদিয়ে, পুলিচক ঘুমাব দি আছে। এতিয়া গানৰ দৰকাৰ হৈ গ'ল। জুবিনদাৰকে চিআইডিক দিয়া কেছ আছিল, সম্পদৰ লগত হেতালি ফেলিছে, এইবিলাক বেলেগ একো কৰা নাই। যাওক পিছুৱাই যাওক, আইনটো নিজৰ হাতত তুলি ল'ব আপোনালোকে। যাওক ইয়াৰ পুলিচ আৰক্ষী প্ৰশাসনে বাধা দিছে। সকলোৱে বাধা দি মানুহখিনিক ইয়াৰ পৰা অৰ্চিড গাৰ্জেন ফিল্ড পৰা খেদাই পঠালে, গাইজ খেদাই পঠালে। কি ক'ম এতিয়া? আমাক সকলোকে এতিয়া ইয়াৰ পৰা গেটৰ পৰা বাহিৰ কৰি দিলে। এতিয়া লাঠি আৰোপ কৰিব, পুলিচে চব বাহিৰ কৰি দি আছে। নহলে পুলিচ নাহে। যদি তেখেতে নাথাকিলেহেঁতেন, পুলিচ নাথাকিলেহেঁতেন, এতিয়া সকলোকে আমাক এতিয়া চব মানুহখিনি আহিব লাগে। ইয়াতে চব মানুহখিনি আহিব লাগে। অসমবাসী সকলো আহি যাওক ইয়ালৈকে। অৰ্চিড হিলছ ভিউ গড়চুকৰ পৰা অকমান আগত, এইখিনি জেগাৰ নাম হ'ল মানপাৰা বুলি কয়। মানপাৰা, গণেশপাৰা মানপাৰা বুলি কয়। সকলো ইয়ালৈকে আহি যাওক ইমিডিয়েট, নহলে ইয়াৰ পৰা চিধাৰ্থক লৈ গৈ আছে। সকলো আহি যাওক ইয়ালৈকে। মানপাৰা, গুৱাহাটী মানপাৰা, গণেশপাৰা মানপাৰা। দাদা লোকেশ্যনটোৰ নামটো গণেশপাৰা মানপাৰালৈকে যিমান আছে সকলো আহি যাওক। অসমীয়া বেছি দূৰত নহয়, সকলো আহি যাওক। নহলে ইয়াৰ পৰা চিধাৰ্থ গড়চুকৰ পৰা 4 কিলোমিটাৰ, আকৌ ইয়াৰ পৰা লৈ যাব। সকলো আৰক্ষী প্ৰশাসনে এতিয়া গেট লাঠি চালক কৰিব। গাড়ীখিনি চাই যাব দি আছো, গাড়ীখিনি মানা কাৰণ এইটোৱে কথা, পাব্লিকৰ হাতত গতাই নিদিয়ে তেখেতক। সেইটো এটা পইণ্ট। APS বিষয়া, ICS বিষয়া সকলো ইয়াতে নামি পৰিছে। সিদ্ধাৰ্থক প্ৰটেকশ্যন দি আছে অসম আৰক্ষীয়ে, মাৰোৱাৰী প্ৰটেকশ্যন।
ভাল পাইছে মাইকী মানুহখিনিক আগত দিব লাগে পুলিচ প্ৰশাসনৰ গাইজ এতিয়া সকলো নমাই দিলে এতিয়া ইয়াতে থকাৰ পৰিস্থিতি নাই কি কৰিম গাইজ যিমান পাৰোঁ দেখালোঁ আপোনালোকক ইয়াতে থাকিলে এতিয়া মৃত্যুকো নিজৰ মৃত্যুক সাৱটি লগা হ'ব পাৰে গাইজ ৰেড ছিগনেল পেলাই দিলে ৰেড ছিগনেল এতিয়া আমাক ইয়াৰ পৰা এই অঞ্চলৰ পৰাই খেদাৰ কাৰণে হত্যাকাৰীক চিকিউৰিটি দি থকা হৈছে হত্যাকাৰীক চিকিউৰিটি দিছে সেই চিকিউৰিটিটো জুবিন দা নাপালে আমাক বিল্ডিঙৰ গেটৰ পৰা উৰাই পঠালে গোটেই চাওক আপোনালোকে যিমান টি ফ্ৰ'চ আছে চব নমাই দিলে চব ফ্ৰ'চ নমাই দিলে তো এইটো বিল্ডিঙতে আছে চিডাৰ্ট থাৰ্ড ফ্ল'ৰ এতিয়া জানো কি হয় আমাক ন্যায় লাগে সকলোকে বিল্ডিঙৰ গেটৰ পৰা আঁতৰাই পঠালে সকলোকে বিল্ডিঙৰ গেটৰ পৰা আঁতৰাই পঠালে এতিয়া বিল্ডিঙৰ গেটৰ ওচৰত গ'লে লাঠি খুব চাৰ্জ কৰি আছে কি কৰিম গাইজ সিদ্ধাৰ্থক প্ৰটেকশ্যন দিছে কিন্তু আমাৰ দাদাক প্ৰটেকশ্যন দিব নোৱাৰিলে ইয়াৰ নতুন নতুন ফ'ৰ্চ নামাই আছে গাড়ীৰ পৰা নতুন নতুন ফ'ৰ্চ নামাই আছে যদি সিদ্ধাৰ্থ শৰ্মা ইয়াতে নাহে নতুন নতুনকৈ এইবোৰ ফ'ৰ্চ কিয় নামাই আছে যদি নতুন নতুন ফ'ৰ্চ কিয় নামাই আছে যদি সিদ্ধাৰ্থ এইটো বিল্ডিঙত নাহে নতুন নতুন ফ'ৰ্চ কিয় নামাই আছে এতিয়া এই স্থান সকলোকে আঁতৰি দিব দিছে নহ'লে আঁতৰি নিদিলে সকলোৰে বিপদ হ'ব এতিয়া কি কৰিম সিদ্ধাৰ্থক পায়ো আমি এতিয়া ধৰিব পৰা নাই জয় জুবিন দা জয় জুবিন দা মানুহ আহে মানুহ নাই মানুহ আছে চব মানুহ গম পোৱা ইয়াৰ প্লেট আছে দাদা এতিয়া আমাকে লাঠি প্ৰশাসন কৰি দিব
হা নোৱাৰে নোৱাৰে লাঠি চাৰ্জ কৰিব নেকি? এতিয়া ভয় লাগি আছে। এতিয়া আপোনালোকক প্ৰথমতে আছাম পুলিচ আহিল, এতিয়া আপোনালোকক নামালে। কি হ'ব আমাৰ অসম পুলিচ? অসমীয়াৰ দুখ বুজি নাপায়। লাইচেন্স পিন্ধা মানুহ তই ধৰিব জানে ন? অঁ এয়া চাওক, গেটত এতিয়া পুলিচ বাদ কৰি পেলাই নতুন নতুন ফ'ৰ্চ নমাই দিলে আৰু গাড়ী নতুন ফ'ৰ্চ আহিয়ে আছে। নাই যদি আমাৰ প্ৰটেকশ্যন কিহৰ কাৰণে? নাই যদি প্ৰটেকশ্যন কিহৰ কাৰণে? আমাৰ যদি নায়েই ইয়াতে প্ৰটেকশ্যন কিহৰ কাৰণে দিলে? হয়, সেইটোৱে উত্তৰ লাগে আমাক। আবেদন কৰিছিলোঁ যে তাক আছে কি না আমাক ৰিপৰ্টটো লাগে। এওঁতে পুলিচ মাতি আনে আমাকে লাঠিচাৰ্জ কৰিব কৈছে, ইয়াৰ পৰা আঁতৰি যাওঁ নহ'লে লাঠিচাৰ্জ কৰিব। এইটো কিহৰ কাৰণে? এইটো কি নিয়ে? এতিয়া এই স্থানৰ পৰা আমাক আঁতৰি দিব কৈ আছে। এতিয়া আমাক এই স্থানৰ পৰা আঁতৰি দিয়াৰ কাৰণে তেওঁলোকে এলাউন্স কৰি আছে। এতিয়া কি কৰোঁ, উপায় নোহোৱা হৈছে। আমাৰ স্যার রাস্তাত থাকা অধিকার নাই নেকি? আমি স্যার ফুটপাথত আছে, আমার এইখিনিও স্যার অধিকার নাই নেকি স্যার? সরি এইমাত্র ঠিক আছে, আমি হাল্লা নকৰো, ভালকে থাকো। যে ঘন্টা ৰখিব লাগে আমি ৰখিম। আমিতো রাস্তাও ব্লক করা নাই। নাম দিব না আমি খালি বুঝিয়ে আছি। কৰিব তেতিয়া আপোনালোকে কি হ'ব ভাবিছে? আজি এইখিনি মানপাৰাৰ জনবসতি, কিন্তু গোটেই যিহেতু অল অসমৰ বা গোটেই বিশ্বৰ যেতিয়া জনবসতি লাভ লাগিব কি হ'ব? বিশ্বৰ ক'লৈকে আমাৰ অসমীয়া আছে সেইখিনি ভাবা। অসম মানে বিভিন্ন জাতি নহয়, অসমত যোন মানুহ আছে সিয়ে অসমীয়া। আজি অসমীয়া কিমানখিনিলৈকে আছে সেইটো ক'লৈকে যাব? আজি জুবিন গাৰ্গৰ ইমান প্ৰপাৰ্টি লয়, যেতিয়া ইমান কাল্পিতভাৱে ইমানখিনি কৰিব পাৰিছে, সেই মানুহজনক আমি ইমানখিনি প্ৰটেকশ্যন কিয় দি আছোঁ? আমাৰ ওপৰত ৰাখিছে কিয় হৈছে? ইয়াতে চব পুলিচ বেলেগ বেলেগ ফ'ৰ্চ আছে ইয়াতে, কি ইমানখিনি ফ'ৰ্চ ইয়াত কিয় আহিব পালে? তেখেতক অভাৰ প্ৰটেকশ্যন ইয়াত কিয় দিয়া হ'ল? গেট বন্ধ কৰি দিয়া হ'ল ইয়াতে। মানে জনসাধাৰণক তেখেতৰ কোনো ধৰণৰ একো নাই। দুনিয়াৰ অভাৰ প্ৰটেকশ্যন তেখেত হওক, শ্যাম কুমাৰ মহন্ত হওক, ইয়াতে চবকে এক্সট্ৰা প্ৰটেকশ্যন। ইয়াৰ পৰাই গম পোৱা গৈছে যে পিছলে কি হ'ব। আহি আছে সকলোৰে ৰিজাল্ট এসময়ত আহিব। আজি এখেতে প্ৰটেকশ্যন দিয়ক, কিন্তু লাহে লাহে যিবোৰ ৰিজাল্ট আহিব সেইবোৰ দেখিব এসময়ত গৈ কি হ'ব। আমাক
ইয়াত আছে আমি জানো আপুনি নাই যদি মাৰ্ডাৰ কৰিলেও হাৰি যায় কোৰ্টত যাই কিনে মাৰ্ডাৰ কৰিব ফুল প্ৰটেকশ্যন দিয়ে আৰু মানে কি অন্ধা কানুন দৰকাৰ মানুহ মৰিলেও পেলা যিমান দাম এটা মানুহ মানুহৰ এয়াই হৈছে অৰ্চিড শিল্পী য'ত আছে বৰ্তমান সিদ্ধাৰ্থ শৰ্মা এইখিনি হৈছে অঞ্চল মানপাৰা দামনপাৰা যিটো তাৰ ইয়াতে এটা ফ্লেগ আছে কালি নিশা ইয়াতে অহা বুলি শুনিছোঁ আজি গোটেই মানুহ ইয়াত সোমাব গৈছে তেতিয়াহে গম পোৱা গৈছে যে অৰ্চিডত আছে সিদ্ধাৰ্থ শৰ্মা কিন্তু কিমান দিন প্ৰশাসন ব্যৱস্থা চাওক কিমানখিনি ফ'ৰ্চ ইয়াতে ৰখোৱা হৈছে কিমানখিনি ফ'ৰ্চ ইয়াত দিয়া হৈছে আমাৰ চাকৰি দিয়া হৈছে আমি কিয় জানি আৰু আমি বাতিল কিমানলৈকে জানি আপোনাৰ প্ৰয়োজন এইখিনিত নহয় আপোনাৰ প্ৰয়োজন সেইখিনিত আছিল যে তালৈকে গ'লেই যে লাঠি আৰোপ কৰিব ভয় কৰা নেকি তোমালোকে কি কৰিব আপোনাৰ প্ৰয়োজন নাই এৰেষ্ট কৰিলে কৰিব মাৰি পেলালা কোনজনে বুজি পাব গোটেইকেইটাৰে পেজৰ নামটো পঢ়ক তেতিয়া গম পাব কোনে বুজি পাব ইয়াতে চালা হিন্দী ভাষী আহি বাংলাদেশ বুজি পাব পাৰে বাকী কোনজনে বুজি পাব কোন হয় জুবিন কোন গৈছে আমাৰ পৰা আপোনাক ইয়াতে প্ৰয়োজন আপোনাৰ সেইখিনি প্ৰয়োজন হয় দেখাওক মানুহক পাতক মানুহক মানপাৰালে গুৱাহাটীখন আহক আৰু ইয়াত যদি আছে ধৰক গোটেই অসমবাসী ৰাইজক এটা মই অনুৰোধ কৰিছোঁ সকলোৱে ইয়ালৈকে আহি যাওক এইখিনি মানপাৰা লাল গণেশ হয় চৰি কি দাদা এড্ৰেছটো ভালকে কৈ দিয়ক পটাশিল আম্বাৰী গণেশপাৰা মানপাৰা এইটো আপোনাৰ গড়চুকৰ পৰা সোমাই আহিব পাৰি সকলো গড়চুকৰ পৰা 4 কিলোমিটাৰ সকলোৱে আহি যাওক ইয়ালৈকে যিমান অসমীয়া আছে সকলোৱে ইয়ালৈকে আহি যাওক নতুবা আপোনালোকে গুগল কৰক অৰ্চিড হিলছ ভিউ বুলি অৰ্চিড হিলছ ভিউ বুলি গুগল কৰক লোকেশ্যন পাই যাব চাওক প্ৰটেকশ্যন চাওক গাইজ প্ৰটেকশ্যন গাড়ী আৰ্মি সোমাইছে বাছক বাছে প্ৰটেকশ্যন চাওক বাছত ভৰাই লৈ কিনে সিদ্ধাৰ্থক লৈ যোৱা হ'ব বাছত ভৰাই কিনে ফুল প্ৰটেকশ্যন দি সিদ্ধাৰ্থক লৈ যোৱা হ'ব বেলেগ মানুহ যাব নালাগে প্ৰটেকশ্যন দি পেলাই এতিয়া ওলাই লৈ যাব হয় মাৰিম চা ভিভিআইপি পাৰ্চনৰ গাড়ীবোৰ সকলো সোমাব দি আছে ইনোভা আৰু গাড়ী ফ'ৰ্চ নামিয়ে আছে জুবিনৰ মেনেজাৰ আৰু এটা গাড়ী গণেশপাৰাত ৰাস্তা ব্লক হৈ গৈছে লৰাই সুবিধা পোৱা নাই এইবিলাক বাহিৰৰ পৰা আহি মাৰোৱাৰী বিহাৰী বঙালীয়ে ইমান সুবিধা পাইছে ইমান পাইছে আমাৰ ল'ৰাই কান্দি ঘৰত বহি থাকিব লগা হৈছে তাত বৰ লজ্জাজনক একো নাই আৰু স্বয়ং আমাৰ অসমীয়া মুখ্যমন্ত্ৰী এখানে কিন্তু আমাৰ ল'ৰাৰ কথা নাভাবে বাহিৰৰ মানুহৰ কথা ইনি বেছিকৈ তেখেতে ভাবে এতিয়া এইটো ক'ব যে প্ৰটেষ্ট কৰিছে আমাৰ মানে আমিও দল সংগঠন ভাল পাওঁ অসমীয়া হিচাপে আমাৰো কিছুমান দায়িত্ব আছে সেইকাৰণে আমি ভাবোঁ আমাৰ এই চৰকাৰখনে আমাৰ ল'ৰা ছোৱালীৰ ওপৰত কিয় বিহিত ব্যৱস্থা নলয় আমাৰ ল'ৰা ছোৱালীক কিয় সুৰক্ষা নিদিয়ে সুৰক্ষা দিয়ে অকল বদমাছক সুৰক্ষা দিয়ে অকল মানুহ মাৰি পেলোৱা জাতক আমাৰ হীৰাৰ টুকুৰা আমাৰ মৰমৰ যাক আমি জুবিন গাৰ্গ বুলি ক'লে আমাৰ অসমৰ মানুহ পাগল এই জুবিন
জুবিনদাৰক নি মানি কিল কৈ মৃত্যুবৰণ কৰাইছে আৰু আজি সেই ল'ৰাজনক সেয়েহে মই সকলো য'ত যোনে যেনেকৈ আছে তেনেকৈ অসমবাসীক আমাৰ ইয়ালৈকে অৰ্চিড হিলছভিলৈকে আহি যাওক। অৰ্থাৎ মানপাৰা গণেশপাৰা টাৰ্ণিঙতে আপোনালোকে যিমান পাৰে সকলোৱে আহক। মই কাতৰে অনুৰোধ কৰিছোঁ এই সিদ্ধাৰ্থক আমি এখিবনি ইয়াতে দিব লাগে। ইয়াৰ নহ'লে তেওঁলোকে গেটে আমি ভাঙি দিছোঁ, ৰাইজে তেওঁলোকে প্ৰটেকশ্যন দিছে। সেয়েহে আমি ভাবোঁ আৰু বাছ এখন লৈ আহিছে তেওঁলোকে সেই বদমাছটোক উঠাই নিয়াৰ কাৰণে, কিন্তু আমি কি পালোঁ? আমাক কি দিলে? আমি কি ন্যায় পাইছোঁ? আমি একো ন্যায় পোৱা নাই। সেয়েহে মই সকলোকে আহ্বান জনাইছোঁ, আমাৰ যাতে আমাৰ ল'ৰাবিলাকে যাতে ন্যায় পায়, আমি যাতে সুন্দৰভাৱে তেওঁলোকৰ আমি ন্যায়ৰ ওচৰলৈ আমি ন্যায় পাম ভাবিলে এয়া পুলিচ প্ৰশাসনে আমাক ইয়াৰ পৰা বাৰ বাৰ আঁতৰি যাবলৈ অনুৰোধ জনাই আছে। হাতীয়াৰ উঠাব নোৱাৰে। সকলো ৰাইজৰে এটাই অনুৰোধ, আপোনালোকে অৰ্চিড ভিউ হিলছ বুলি গুগলত চাৰ্চ কৰি পেলাই লগতে ইয়ালৈকে আহি যাওক। আপোনালোকলৈ এইটোৱে অনুৰোধ, সকলোৱে আহি যাওক, নহ'লে সিদ্ধাৰ্থক ইয়াৰ পৰা আৰু লৈ যোৱাতে বেছি সময় নালাগে। সকলোৱে আহি যাওক। কি ব্যৱস্থা কৰা যায় মৰাটো ডাঙৰ কথা নহয় ন। হাত দুটাই খাম বুলি এয়া 3 নম্বৰ ফ্ল'ৰত আছে, 3rd নম্বৰ ফ্ল'ৰত আছে। ইয়াৰে বিল্ডিঙত চাগে গোটেইখিনি অন অসমীয়া মাৰোৱাৰী। অসমীয়া মানুহ আমাৰ এটা অসমীয়া মানুহ অসমখন চব বিহাৰী বঙালী মাৰোৱাৰীয়ে শেষ কৰি দিলে। তেওঁলোকৰ তাত বিক্ৰী কৰিছে। আমাৰ অসমীয়া মানুহ আমাৰ অঞ্চলৰ মানুহে এখন দোকান খুজিলে নিদিয়ে, এটা ঘৰ কিনিব খুজিলে নিদিয়ে, কিন্তু দিয়ে কাক? বাহিৰৰ মানুহক দিয়ে। বাহিৰৰ মানুহৰ পৰা মালটো বেছিকে পাই কাৰণে বাহিৰৰ মানুহক বেছিকৈ দিয়ে, আমাৰ অসমীয়াৰ নিদিয়ে। কাৰণ অসমীয়াৰ ইমান টকা নাই। অসমীয়াসকলে এটকাকৈ ইনকাম কৰে, কিন্তু এওঁলোকে গাপু মাৰি মাৰি টকা ইনকাম কৰে। ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল, সেই ঘটনাটোৰ পিছত এই মানুহখিনিয়ে কিয় প্ৰটেকশ্যন দি আছে? নিজৰ বিবেক বুদ্ধি আছেনে নাই যে তেখেতক পাইছে? কিয় গোটাই নিদিলে আৰক্ষী, বা আৰক্ষীক যদি গোটাই দিলেহেঁতেন আজি আৰক্ষী আহি গৈছে সেইকাৰণে। কাৰণ প্ৰটেকশ্যন দিব লাগিব ন, চৰকাৰৰ প্ৰটেকশ্যন দিব লাগিব। আমাক লাঠি চালনা কৰিবলৈ আগুৱাই আহিছে। নন ষ্টপ গাড়ী সোমাইছে। গাড়ীখন চেক কৰিব লাগে, গাড়ীখন চেক কৰিব লাগে, গাড়ীখন চেক কৰিব লাগে। গাড়ীখনত লৈ গৈ আছে, গাড়ীখন আমাক চাবলৈ দিয়ক, গাড়ীখন পাব্লিকক চাবলৈ দিয়ক। এই গাড়ীখনত বুট কৰো, গাড়ীখনত এতিয়া লৈ যাই আছে, পাব্লিকক গাড়ীখন চেক কৰিব নিদিয়ে। ইয়াৰে ভিতৰত সিদ্ধাৰ্থক লৈ গুচি গ'ল, গাড়ীখন চাব নিদিলে। এইখন পুলিচ প্ৰশাসনৰ গাড়ী, বাছ আহি পেলাই ফ্লেটৰ ভিতৰত গৈ পেলাই আকৌ এতিয়া ৰিটাৰ্ণ লৈ গৈ আছে। পুলিচ আমাক পাব্লিকক চাব নিদিয়ে গাড়ীখন, লাঠি চাৰ্জ কৰিব। ইয়াৰে চিটৰ তলত লৈ কিনে ওলাই লৈ গৈ আছে।
উঠাই দিব লাগে এতিয়া কিয় খালী কৰি দিম? আমি খালী কৰি নিদিওঁ। এই গাড়ীখন চলাই, গাড়ীখন চেক কৰিব নিদিয়ে। এই গাড়ীখনত লৈ গ'ল, এই গাড়ীখনত লৈ গ'ল, এই গাড়ীখন তলত এই অৰ্চিড বিল্ডিং, এই বিল্ডিঙৰ পৰা এইখন আল্ট্ৰাব্ৰাছ পুলিচ প্ৰশাসনে আহি পেলাই সিদ্ধাৰ্থক লৈ গ'ল। এ হ'ল আমাৰ অসম চৰকাৰ, আমাৰ ভাৰত চৰকাৰ। এয়ে আমাৰ অসম চৰকাৰ, এয়ে আমাৰ ভাৰত চৰকাৰ, অসম চৰকাৰ। এতিয়া সিদ্ধাৰ্থক লৈ যোৱা হ'ল, সিদ্ধাৰ্থক লৈ যোৱা হ'ল। ইয়াতে কোনো মিডিয়া নাই। এতিয়া আমাক বাৰ বাৰ কৈ আছে যে এই ঠাই এৰি দিব লাগে, এই ঠাই এৰি দিব লাগে। অসমত মই এটাই কম, যিমান অসমত জুবিনদাৰ অনুৰাগী আছে সকলোৱে ইয়াতে অৰ্চিড ভিউ হিলছলৈকে আহি যাওক। আপোনালোকৰ কাম বন বাদ দি লগতে গুচি আহক। চৰি, গেছ ৰেডি কৰি ৰাখিছে, গেছ ৰেডি কৰি ৰাখিছে। এই ঠাইত চাগে বেছি ক্ৰাউড হ'লে গেছ এৰি দিয়া হ'ব। এতিয়া চাওক গেছ এৰিব ৰেডি হৈছে। যতীন বৰা, ৰবি শৰ্মা, আপোনালোক ক'ত আছে? আহি যাওক ইয়ালৈকে যদি দাদাক অলপ ভাল পায়। লৈ যাই কিনে বাছখন চাইড কৰি থৈ দিলে, গম পাইছে? বিশ্বাস নকৰিব। মাৰাতে ভয় লাগিছিল। মই মইনাদেউহঁতক ফোন কৰি দিছোঁ, আহি আছে। আছে জানাৰ গোটেও ফোন কৰি দিছে, অলপ সোমাব আৰু আহি পাইছে এনেকৈ। এই বিষয়ে জানে বহুত আহিলে বাহিৰত তাৰ ভিডিঅ' কৰিব ৰাইজক মাৰিব যাক মাৰিব লাগে তাক মাৰিব নোৱাৰে। একবাৰ এৰা দি কিনে চাপ আছে
আমাৰ এই নিউজ লাইভৰ কম আৰু মানে সাংবাদিকবিলাকৰ কাৰণে আচলতে একো কৰিব নোৱাৰে, গম পাইছেনে? সিহঁতে ভিডিঅ'টো ইফালে কৰি ৰাখে, বন্ধ কৰি দিয়ক একবাৰ। এইটো এপাৰ্টমেণ্ট তেখেতৰ, ইয়াতে তেখেত সোমাই আছে। জুবিন দা যে নাই আমার মাজত তার মোচন চাইছে কি নাই, তার মোচন চাইছে কি নাই? হ্যাঁ কোনটো এই হেড তোমাক আজি প্রেসিডেন্ট জুবিন দা এর পাবলিকৰ ওপৰত বেছি দেখাই আছে। এই অত্যাচাৰ কৰি সিঙ্গেল লাগক এটা রাস্তা লাগিব পারে নাকি একে দল মেইন বাধা প্ৰদান কৰা। এখেতক চাই লওক, এখেতক অলপমান চাই লওক। লাঠি চালনা কৰিব আহিছে, লাঠি চালনা আমার ওপৰত মাৰিব আহিছে, লাঠি চালনা কৰিব আহিছে, কিবা ক'লে আমাক উঠাই লৈ গুচি যায়। এই গুণ্ডাগিৰি কৰিব গৈছে, গুণ্ডাগিৰি কৰিব গৈছে। আৰু উস্কাৰা মডেলো চালা বাছ আনিছিলে এইমাত্ৰ, ভিতৰত সোমাই উঠাইছে। প্ৰটেকশ্যন দি আছে পুলিচে, যদি নাই ভিতৰত প্ৰটেকশ্যন দিয়াৰ কি জৰুৰত আছে? আৰু টপ টপ বিষয়া আহি আছে, ইয়াতে নমাই আছে।
এতিয়া চাওক আৰু নানা দিছে সকলো নামত আমাৰ অসমীয়া ৰাইজখিনি কি হ'ল এখন ইমানকে নমাই দি আছে নতুন নতুনকৈ ব্লগ আনি আছে আমাৰ অসমীয়া ৰাইজখিনি ক'ত গ'ল এতিয়া গোটেই এতিয়া অসমীয়া ৰাইজতকৈ খৰচ বেছি হ'ব ধৰিছে ৰাইজখিনি ক'ত গ'ল ওলাই কিয় নাহে আপোনালোক তাৰ ভিডিঅ' কৰিব ল'ৰাবিলাকৰ কিছুমান ভিডিঅ' কৰিব তাৰ ভিডিঅ' কৰিব ডাইৰেক্ট দিম সকলোকে দিয়ক চবতে পঠাই দিয়ক হেৰি কৰি আছে পূৰা জুম কৰক এখেতে উৎপাতটো অলপ বেছি কৰি আছে মাটি কেনে হ'ব লাগে তো অসমীয়া নে কি
পিছফালে কেইজনমান লোকে কেইজনমান পিছফালে যাওক ইয়াতে ধেমালি কৰি থকা নাই যাওক কেইজনমান পিছফালে নাই নাই এইটো ফেক নিউজ দিছে নাই ফেক নিউজ দিছে ফেক নিউজ দিছে জুঠা এনে সব মিডিয়াও জড়িত আছে ইয়াত আমি 2 ঘন্টা ধরে আইছি কলেজের পড়া দিয়ে মোৰ বেটৰী 13% আছে লাইভটো কিমান দেৰি চলে নাজানো সকলোকে এগেইন আকৌ এবাৰ দেখাই দিছোঁ এইটো অৰ্চিড ভিউ বুলি আপোনালোকে গুগল কৰক আৰু এইটো গলচুকৰ পৰা 4 কিলোমিটাৰ দূৰত ইয়ালৈকে আপোনালোক আহক লাইভটো আৰু কিমান টাইম থাকিব পাৰিব নাজানো মাত্ৰ 10% চাৰ্জ আছে ক্ষমা কৰিব লাইভটো যদি ফিনিছ কৰিব লগা হয় বেটৰীৰ কাৰণে মোবাইলটো চুইচ অফ হৈ গৈ আছে যিমান পাৰোঁ দেখুৱাই আছোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে অৰ্চিড ভিউলৈকে আহক क्या की दीजिए हिंदी में बोलिए उनको ডিভাইড 365 ত কৈছে পিছফালৰ পৰা গুচি গ'ল বুলি পিছফালে ৰাস্তা আছে ছাৰ হ'ব দিয়ক মানে কি কৰিম আৰু আছো দিয়ক ছাৰ কি কৰিম হয় আর খালি বদমাশটিকে পিস করবা লাগে আর এখন হয় আপনাদের নৌকরি না যায় না জনতারা হেল্প করবো বাড়িটা সকলো ৰাইজ আশাৰে ৰখি আছে কিন্তু কি হ'ব ৰখি থাকিলে কি হ'ব পিএমক যেনেকে প্ৰটেকশ্যন দিয়ে তো তেনেকে প্ৰটেকশ্যন দি ৰাখিছে খাওয়া না কলাটা বাচ্চা শরীর সব বরবাদ হয়ে গেছে स्वाधीन देश में कोई स्वाधीन नहीं है कहाँ से डेमोक्रेसी
ও দেখা পাইছি নাচছো না সমাজে আসামে আরো কিছু ঘটবে প্ৰাইম মিনিষ্টাৰক যেনেকৈ প্ৰটেকশ্যন দিয়ে তো তাতোকৈ বেছি প্ৰটেকশ্যন দি থকা হৈছে সিদ্ধাৰ্থ শৰ্মাক। কি ক'ব আমাৰ অসম চৰকাৰ? আপোনালোকে নিজে বুজি পাওক। কি হৈছে অ' আচ্ছা, কোন ঢুকাইছে গমেই পোৱা নাই তেওঁলোকে? ভালকে গমে পোৱা নাই, অলপ জানে বুলি কৈছে, কিন্তু ঢুকাইছে নহয় মাৰি পেলাইছে। মাৰ্ডাৰ হৈছে তেওঁলোকে গম নাপায় কোন হৈছে, তেওঁলোকে কিন্তু লাঠি চালনা কৰিবলৈ ৰেডি আছে। আমাৰ ভাৱনাৰ কোনো ধৰণৰ ইয়াতে ভেলু নাই। मैं मुझे धुनाया वैसे मैं आसाम का नहीं हूँ, मुझे थोड़ा बहुत पता है क्या हुआ है। उन लोगों को पता ही नहीं जो हमारे जाति माती के लिए जुबिन दा का क्या हुआ है। जो पॉलिटिशियन के भी ऊपर था, ये यूथ देख के आपको पता ही चलता है, पता ही नहीं था। अरे इसीलिए तो बोला बस सर सच में पता नहीं है जुबिन दा के बारे में। बहुत बुरा लगा सर, ये सुन के बहुत बुरा लगा। কোনো ধৰণৰ মানে আমাৰ হিয়ে নাই। এইখিনি থাকিব আমি সমস্যা ভাবিছে ইয়াতে পঠাই দিছে, আমিতো গম নাপাওঁ ন। চবে পিছফাল দি বেয়া কৰি কৰিছে। हिंदी जानता आसामीज नहीं जानता आसाम का लोग नहीं है आसाम में ইয়াতে করো বাংলা বলতে জানি না।
কোনো একটা মানুষ খারাপ পায় কি মানুষ আছে রে এত দেখো দুদিন ছিল পেটেটা বুঝে আছে না মারোৱাৰী অসমীয়া বুলি কিয় ক'ম আমি মারোৱাৰী অসমীয়া নহয় নহয় এয়া আমাৰ অসমৰ নিউজ চেনেল 2 ঘণ্টাৰ পিছত নিউজ চেনেল গুৱাহাটীৰ 5 মজিয়াত আহিছে আপোনালোকে চিন্তা কৰক নিজেই আপোনালোকে নিজেই চিন্তা কৰক 2 ঘণ্টাৰ পিছত নিউজ চেনেল আহিছে কি যে হ'ব হাই হাই অসম অসমত মাৰ্ডাৰাৰত প্ৰটেকশ্যন দিব পুলিচ আহে অসমত এয়া আমাৰ পুনৰ অসম ইয়াকে বোলে চোৰৰ কাৰণে প্ৰটেকশ্যন চাওঁ নাহে বোলে পিছফালে লোকেল পাব্লিকে কৈছে আমাৰ এই বিল্ডিংটোৰ পিছফালে ৰোড নাই পিছফালে ৰোড নাই বুলি কৈছে আমাক এতিয়ালৈ পাব্লিকক আমি সুধিলো ৱাল পাৰ কৰি যাব লাগে তেতিয়া আমি গম নাপাওঁ আৰু বেকচাইডে মানে মানুহৰ ঘৰ আছে সিলেক্টেড মানুহখিনিক ভিতৰত সোমাব দিয়া হৈছে Thank you.
দিয়াৰ কাৰণে ৰাস্তা খালি লাগে না नहीं हम लोग लॉ एंड ऑर्डर सिचुएशन क्रिएट नहीं करेगा लाठी चार्ज কৰিলে সি পলাই যাব সেইকাৰণে মানুহখিনি যাতে আমি
লেডিজখিনি আগত যাব লাগে, লেডিজখিনি আগত যাওক। যদি হেঁচা দিয়ে আহে আমি বন্ধ কৰিছো লাঠি চাৰ্জ কৰিবা মই গুচি যাব ওলাই নাযায় তেতিয়ালৈকে আমি লেখাই থাকিম ওলাই দিব লাগিব ওলাই দিবলৈ